নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই ৰাতিপুৱাতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। প্ৰায় তেতিয়া বাজিছিল 6:30মান বজাত আৰু মই 7:30মান বজাত শুই উঠি চিধাই পাকঘৰত সোমালোঁ, কাৰণ ল'ৰাটোক থ'বলৈ যাম হোষ্টেললৈ। হোষ্টেল যাব আৰু তাৰ এবাৰ হোষ্টেল স্কুল চব নতুন হয়, চেঞ্জ কৰা হ'ল স্কুলখন। তাৰমানে এবাৰ সি ক্লাছ 11 আৰু সেইকাৰণে এবাৰ সি বেলেগ এখন স্কুলত দিব লগা হ'ল আৰু স্কুলখন নাম হৈছে ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। তাত থ'বলৈ যাম আৰু এয়া নতুন স্কুল, নতুন হোষ্টেল, গতিকে অলপমান সোনকালে তাড়াতাড়িকৈ ওলাই লৈছোঁ আৰু তাৰ কাৰণে অকণমান বিৰিয়ানী বনাই ল'লোঁ। ৰ'দটো ইমান চোকা, ইমান গৰম পৰিছে, কি বনাওঁ কি নবনাওঁকৈ সি যিটি নেখাব আৰু নেখালে মনটো বেয়া লাগিব। সেইকাৰণে মনলৈ হঠাৎ আহিলে অকণমান বিৰিয়ানী বনাওঁ। চিম্পুল ঝটপট বিৰিয়ানী বনাইছোঁ, এগ বিৰিয়ানী বনালোঁ। তাকে আপোনালোককো অকণমান দেখাই দিছোঁ। পিছে মই এই বিৰিয়ানী ভিডিঅ'টো ৰেচিপিটো দিয়া নাই, আপোনালোকক আগতে দিয়া আছে আৰু তেনেকৈয়ে বনাইছোঁ। ঝটপট বিৰিয়ানী হৈছে, খাবলৈ কিন্তু বৰ ভাল হৈছিলে আৰু সিও ধুনীয়াকৈ খালে। এয়া আমাৰ কাৰণে প্লেইন ৰাইচ বনাই থৈছোঁ আৰু আমাৰ কাৰণে প্লেইন ৰাইচ বনোৱা হৈছিলে আৰু এখন চব্জি বনাইছিলোঁ, তেনেকৈয়ে খালোঁ। কাৰণ মঙলবাৰ আছিলে, এখেতৰ একেবাৰে নিৰামিষ আৰু সেইকাৰণে ইয়াক বনাই দিলোঁ এগ বিৰিয়ানী। ইয়াক খাই বৈ উঠিলে আমিও খালোঁ আৰু বাপেক পুতেক দুয়োটাই হোষ্টেলৰ বস্তুবিলাক গাড়ীত ভৰাই আছে আৰু ময়ো ৰেডি হৈ ওলাই আহিলোঁ। ওলাই আহি দেখিছে মোৰ একদম বহাগৰ শেষত ফুলি থকা কপৌ ফুল কেনেকৈ ফুলি আছে। পটাপট ভিডিঅ'টো বনাইছিলোঁ, গতিকে ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু এইটো ছাইডলৈ দেখিছে মোৰ হাইডেনজিয়াবিলাকো ফুলি আছে, লগত এফালে কপৌ ফুলবিলাকো ফুলি আছে। মই আপোনালোকক এই ফুলৰ ভিডিঅ'খিনি ভালকৈ কৰি দেখাব নোৱাৰিলোঁ, তথাপিতো যোৱা সময়ত অকণমান পটাপট কৰি দেখাইছোঁ। আৰু এজোপা কপৌ ফুল আৰু এই কপৌ ফুলজোপা এজোপা আহঁত গছত মই লগাই দিছোঁ, তাতে ধুনীয়াকৈ ফুলে আৰু এজোপা বহুত বছৰীয়া হয়, কেইবাবছৰো হ'ল। আৰু ইমানেই ৰ'দ দিছে, ইমানেই হেৰি হৈছে, মোৰ চাগে আজি ফুলখিনি জ্বলি যাব বুলি চিন্তাই হৈছে। তাতে আকৌ মই যাবলৈ ওলাইছোঁ, চাম কেনেকৈ, চোৱা মানুহো নাই, গতিকে ইহঁতক কিবা এটা কৰি থৈ যাওঁ বুলি ভাবিছোঁ। আৰু এয়া দেখিছে ৰঙা গোল গোল ফুলখিনি দেখিছে, এইটো ফুল কোৱা হয় তেজগুৰা বেলি। এই ফুলটো মোৰ খুব ভাল লাগে। পিছে সি এবাৰেই ফুলে, তাৰপাছত আকৌ নুফুলে, নেক্সট ইয়েৰ ফুলিব, তাৰ আলুটো থাকি যায়, আকৌ ফুলে তাতে। এয়াই মোৰ অকণমান হাইডেনজিয়াবিলাকৰ ফুল অকণমান দেখাই দিছোঁ। আৰু আজিতো মোৰ চিন্তা হৈছে মই এতিয়া দিনটো নাথাকিম, চাগে জ্বলিয়ে যাব। মই এতিয়া কিবা কাপোৰ এখন দি থৈ যাম বুলি ভাবিছোঁ ওপৰতে। তাৰপিছতে এয়া দেখিছে মই যে কৈছিলোঁ পলি হাউচ এটা বনাই আছিলে, এয়া দেখিছে পলি হাউচটো বনাই আছিলে আৰু শেষ নহ'লগৈ, ফিনিচিং দিয়া হোৱা নাই এতিয়ালৈকে, আজি নহ'ল। এয়া তাকে মই অকণমান আপোনালোকক দেখাই দিছোঁ। তাৰ পাছতে আমিও ওলাই মেলি ৰেডি হৈ ল'লোঁ, গেট তলা মাৰি গাড়ীত উঠি ল'লোঁ। উঠি এতিয়া আমি তিনিটা গৈ আছোঁ। আজি বেয়াও লাগিছে, সি যাবগৈ, ঘৰটো ঠাণ্ডা লাগিব। আহি তাৰ আকৌ বজাৰ শেষেই নহয়, বজাৰো কৰি লোৱা হ'ল আৰু আমিও ৰূপাইলে বুলি ৰেডি হ'লোঁ। গৈ থাকোঁতে মনত পৰিলে যে আমাৰ নাহৰকটীয়াত বুদ্ধিষ্ট টেম্পুল এটা আছে। এই টেম্পুলত আমি আহোঁ আৰু এই বাবাৰ আশীৰ্বাদ এটা সদায় লৈ যাওঁ। আজি আকৌ পাহৰি গৈছিলোঁ, হঠাতে মনত পৰাৰ কাৰণে আকৌ আমি এই বুদ্ধিষ্ট টেম্পুলত সোমাই গ'লোঁ। নাহৰকটীয়া এই বুদ্ধিষ্ট টেম্পুলটোলৈ যদি নাই অহা, নামফাকে বুদ্ধিষ্ট টেম্পুলটোলৈ যদি কোনোবা নাই অহা, আহিবচোন, খুব ভাল লাগে, খুব সুন্দৰ পৰিৱেশ। আৰু নাহৰকটীয়া আহিলে এই মন্দিৰ বুদ্ধিষ্ট টেম্পুলটোলৈ আপোনালোক আহিবই, খুব ধুনীয়া পৰিৱেশ। এয়া দেখিছে, মই কিন্তু সকলোবোৰ ধুনীয়াকৈ মই দেখাব নোৱাৰিম, খুব এটা ধুনীয়া ডাঙৰ এৰিয়া হয়, খুব ভাল লাগে, খুব মানুহ আহে ইয়ালৈ, বহুত দূৰৰ পৰা আহে আৰু খুব ধুনীয়া ধুনীয়া গছ গছনিৰে ভৰা এটা খুব ধুনীয়া এৰিয়া হয় আৰু খুব ভাল লাগে। বাবাক লগ পালেও খুব ভাল লাগে আৰু আকৌ এবাৰ লগ কৰিবলৈ মন যাব আপোনালোকৰ। এয়া মই অকণমান দেখাই দিছোঁ, ভালকৈ দেখাব নোৱাৰিলোঁ, কৈছোঁৱেই পটাপট কৰা হ'ল কাৰণ আমি যাব লাগে এফালে। তাৰ পাছতে ইয়াত আহি পিনে গম পালোঁ যে
বাবা নাই, বাবা আচলতে ঘৰত নাছিলে, আমি বাবাৰ আশীৰ্বাদ ল'বলৈ নাপালোঁ। আৰু ইয়াতে মন্দিৰতে আমি এয়া হৈছে বাবা বহা আসনখন দেখাই দিছোঁ। আৰু এয়া মন্দিৰতে আমি কেণ্ডেল আৰু ধূপ জ্বলাই সেৱা এটা জনাই ল'লোঁ। আৰু কি হ'ল জানেনে, আমি ৰূপাই গৈছিলোঁ আৰু তাতে ধৰক পেৰেণ্টছ মিটিঙো আছিলে। আমাৰ বিশেষ একো ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আজি ভিডিঅ'টো মই এয়া বুদ্ধিষ্ট টেম্পুলতে দেখায়ে মই মোৰ ভিডিঅ'টো সামৰিম। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু ইয়াত কুকুৰ বহুত আছে দেই, এয়া দেখিছেনে, কুকুৰ এটা দেখাই দিছোঁ। খুব সুন্দৰ পৰিৱেশ। আৰু এয়া দেখিছে, মই ইয়াত আহি পেলাই এই অৰ্কিডজোপা চকু পৰিলে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইজোপা হৈছে ফিলনাচিছ অৰ্কিড বুলি কয়। এই কালাৰটো খুব সুন্দৰ, ধুনীয়া কালাৰ। আচলতে অৰ্কিড বুলি ক'লে এনেকুৱা ধৰণৰ কালাৰবিলাকে বেছি চকুত পৰে, মোৰ আকৌ ভাল লাগে, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। এইজোপা পিচ লিলি হাইব্ৰিড। আৰু ইয়াতো তেজগুৰা বেলি এজোপা ফুলি আছে। কুকুৰ, ইয়াত কুকুৰ য'ত ত'ত শুই থাকে। আৰু ইয়াতো এফালে পিচ লিলি এজোপা ফুলি আছে। আৰু এইটো এটা ফিলনাচিছ অৰ্কিড, এইটো এটা কালাৰ ফুলি আছে। এয়া আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। এয়াই আজি আমাৰ বুদ্ধিষ্ট টেম্পুলটো মই অকণমানকৈ দেখালোঁ, কাৰণ ভিডিঅ' কৰা নহ'ল। আমি ওলাইছিলোঁ ল'ৰাটোক থ'বলৈ, সেইটো কাৰণে। আকৌ ল'ৰাটো তাতো হোষ্টেলত আৰু স্কুলতো বিশেষ ভিডিঅ' কৰিব পৰা নগ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।